তাৰে আৰু সেই কথা জানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই শেখৰজ্যোতি গোস্বামীৰ কাৰণে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা এতিয়ালৈকে অহা নাই কিন্তু শেখৰজ্যোতি গোস্বামী আহি নিজৰ ধাৰাপুৰৰ ঘৰত উপস্থিত হৈছে অসমবাসী ৰাইজক জনাব বিচাৰিছো আৰু নিউজ 18 অসম নৰ্থ ইষ্টত এটা এক্সক্লুসিভ সাক্ষাৎকাৰ হৈছে য'ত এজন শেখৰজ্যোতি গোস্বামীয়ে প্ৰথমবাৰৰ কাৰণে মুখ খুলিছে যে জুবিন গাৰ্গৰ লগত সিংগাপুৰৰ সাগৰৰ মাজত কি হৈছিল আমি যিমান দেখি আছো সকলো ৰহস্যৰ মাজত আহি আছে কিন্তু ডাঙৰ কথাটো হৈছে তেওঁ কৈছে জুবিনৰ সৈতে সাগৰৰ পাৰত অবাঞ্ছিত ঘটনা হোৱাৰ পাছত প্ৰায় 40 মিনিট সময় চিকিৎসা পোৱা নাছিল জুবিন গাৰ্গে 40 মিনিট সময় জুবিন গাৰ্গে চিকিৎসা পোৱা নাছিল তাৰ পিছত কেনেকৈ এজন মানুহ জীয়াই থাকিব পাৰে সেই কথা সহজেই অনুমান কৰিব পাৰি চূড়ান্ত অকমন্যতা চূড়ান্ত কাণ্ডজ্ঞানহীনতা এজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা লগতে এতিয়া আহি এয়া যে ঘৰিয়ালৰ চকু বুলি টুকিছে এজন শেখৰজ্যোতি গোস্বামীয়ে অভিযোগ আছে এজন শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে জুবিন গাৰ্গক নিজৰ মনৰ মতে ব্যৱহাৰ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে আৰু এতিয়া এজন শেখৰজ্যোতি গোস্বামীয়ে প্ৰথমবাৰৰ কাৰণে কৈছে তেওঁৰ মোবাইল আছিল তেওঁ আগতে এখিনি কথা ক'ব পাৰিলেহেঁতেন কিন্তু কোৱা নাই শেখত ৰাইজৰ যি দাবী ৰাইজৰ যি খং ৰাইজৰ যি ক্ষোভ অসমবাসী ৰাইজৰ অসমীয়া জাতিৰ খং দেখি অৱশেষত শেখৰজ্যোতি গোস্বামীয়ে এবাৰ নতুনকৈ আৰম্ভ কৰিছে কৈছে যেতিয়া জুবিন গাৰ্গ পৰি গৈছিল মই যেতিয়া জুবিন দাক উঠাই আনিছিলো জুবিন দাৰ বডিৰ কোনো ধৰণৰ মুভমেন্ট নাছিল কেৱল মুলৈ চাই আছিল আৰু আগদিনাখন খোৱা এটুকুৰা মাংসৰ টুকুৰা জুবিন দাই বমি কৰিছিল নাকেদি ফেন ওলাইছিল এই ধৰণৰ মন্তব্য শেখৰজ্যোতি গোস্বামীৰ পৰা আহিছে প্ৰথমবাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শেখৰজ্যোতি গোস্বামীয়ে আৰু সকলোৱে বিচাৰি আছিল যে এজন শেখৰজ্যোতি গোস্বামীক লাগে কাৰণ শেখৰজ্যোতি গোস্বামীয়ে গম পাব সিদ্ধাৰ্থ শৰ্মাই গম পাব জুবিন গাৰ্গৰ মোবাইল ফোনটো এতিয়ালৈকে লুকুৱাই ৰখা হৈছে আটাইতকৈ ডাঙৰ কথা তাৰ মাজতে ক'ব বিচাৰিছো যে এজন শেখৰজ্যোতি গোস্বামীৰ যি কথা তেওঁ কৈছে যে জুবিন দা যেতিয়া প্ৰথম পানীত পৰি গৈছিল মই যেতিয়া জুবিন দাক দাঙি আনিছিলো তেতিয়া জুবিন দাৰ মুখেদি অলৰেডি ফেন ওলাবলৈ আৰম্ভ কৰিছিল আৰু আগদিনাখন ৰেষ্টুৰেণ্টত জুবিন গাৰ্গে সুৰাপান কৰিছিল আৰু তাৰ সময়ত এটুকুৰা মাংস জুবিন গাৰ্গে উলিয়াই দিছিল বমি কৰা আৰু তাৰ পাছত কোনো ধৰণৰ মুভমেন্ট জুবিন গাৰ্গৰ মাজত নাছিল কেৱল জুবিন গাৰ্গে চকু মেলি শেখৰজ্যোতি গোস্বামীলৈ চাই আছিল এনেকুৱা ধৰণৰ এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত 40 মিনিটৰ চিকিৎসা নোপোৱাকৈ চিকিৎসা অবিহনে আমাক এই থৈ গুচি গ'ল জুবিন দাই অতি দুখৰ কথা আৰু এই এনেকুৱা একাংশ টকা লোভী মানুহৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল এই শেখৰজ্যোতিৰ মন্তব্য আহিছে প্ৰথমতে আপোনাক শুনাব বিচাৰিছো কি হৈছিল সবে দেখিছে টিভি জনে ভিডিও গিটা পাইছে ভিডিও গিটা সার্কুলেট হৈছে চাগে মোবাইলটো অফ কৰি ৰাখা গৈছে কিন্তু ভিডিওটো দেখিছে সবে কি হৈছে আলটিমেটলি আমি এটা জায়গাত গৈছো অচিনাকি জায়গা তাতে জুনে যেনেকে প্ল্যানটো কৰে ম্যানেজমেন্ট অর্গানাইজেশনে যেনেকে কথাটো ভাবে কোড গলে ভাল হ'ব কোড গলে বেয়া হ'ব তেওঁলোকে ডিসিশন ল'ব সেটো হিচাপতে আমি কৈছো সেনেকুৱা প্ল্যান এটাতে ওলাইছিল ইয়াক এখন লৈ পেলে এটা জায়গাত যাবলৈ তাতে মই আছো তাতে পানীত সবে দেখিছে আমি এটা টাইমত যাই পেলে পানীত তাতে নামিলো প্ৰথমবাৰ দাদা নামিলে আহি পেলে অকমান হাতৰি উঠি প্ৰথমে ভাবিছিল মানুহে সবে ভিডিওটো চাই কিন্তু ভিডিওতে কিবা এটা ইনসিডেন্ট হোৱা বুলি বাট সেইটো নহয় সেকেন্ড টাইম মই পানীতে আছো দাদা আমাৰ ওপৰত আছে মই খাতুৰি আছো তলত ইফালে সিদ্ধাৰ্থে নাও এখন লৈ চলাই আছে বেলেগ দুজন এজন মানুহ পাতবানি মাত্ৰ আছো দাদা ওপৰত বহি আছে এই লগত দাদা লগত থকা আমাৰ সাধাৰ ভাইক সঞ্জীৱন কি এবাৰ ক'লে যে সাইডত যে লেক দ্বীপ এটা টাইপ দেখিছে সব আইল্যান্ড টাইপ ওচৰতে 45 মিটাৰ 40 মিটাৰ সেয়া তাতে যাওঁ আমি এবাৰ কি ভয় গৈছে মই পাৰি ওচৰতে এনে tak kul. So দাদা কৈছে কি যাবে নেকি দাদা মই কি দাদাই যে যাবি নেকি কৈছে এইটো মই শুনিছো মই চলো তাতে এবাৰ সন্দীপে মই গৈ আহো এসেলো বুলি কতে এই আসাম এসোসিয়েশনে মানুহে দাদাকো এনেকে ধৰিছে এই ৰব এনেকে নহয় তাৰপিছত মই এনেকে গুচি গলো এই ডিপ ওচৰৰ পাৰলৈকে মই গুচি গলো মানে বেছি দূৰ অলপ দূৰ মই যাওঁতে এবাৰ সন্দীপলৈ যাব নামিছে তাৰপিছত মই এটা জায়গাত যাই পেলাই অকমান দূৰ যাই পেলাই দেখিছো কোনো নাই মই অলপ বেছি দূৰত আহি গলো কিন্তু মোৰ অলপ নিজে আফসোস লাগে ইফালে আইলেণ্ডটো আছে মই কি তলত চাই কিবা সাগৰত বহুত জন্তু থাকে কিবা কাৰণত তাই মইতো হেনুৱে সুইমাৰ নহয় এনেকে ফ্লো কৰি থাকোতে গুচি যায় না মানে গুচি গৈছো
মইতো চুমা নাই কিবা কোনোবাই যদি টানি লৈ যায় কাৰো শব্দ নুশুনি মানে মই বোলো কি নাই মই অলপ আগবাঢ়ি যাওঁ বুলি আগবাঢ়ি এনেকৈ যাওঁতে সিফালৰ পৰা ওপৰৰ পৰা এটাই কৈছে ঐ দাদা কৈছে জেকেট পিন্ধা নাই অলপ চাবি তেতিয়া মই এনেকৈ চাওঁছো দাদা চুইমিং কৰি আহি আছে মানে যিটো ছেকেণ্ড টাইমৰ কথা কৈছে দাদা চুইমিং কৰি আহি আছে লগত আৰু এজন আছাম এছ'চিয়েশ্যনৰ মানুহ এজন আহি আছে লগত এনেকৈ চালে গম পাব ভিডিঅ'টো লগত আহি আছে মই কিন্তু অপজিট ডিৰেকশ্যনতে আছোঁ মানে দাদা যোনফালে গৈ আছে তাৰ সন্মুখতে আছে মই ৰিটাৰ্ণ হৈ আছোঁ দাদাক মই জানো নালাগে মানে মই আকৌ আগুৱাই যাই দাদাক কৈছোঁ দাদা নালাগে আহিব কাৰণ দাদাই জেকেটটো নিপিন্ধাকৈ আহিছে সেইকাৰণে বোলো কষ্ট পাব পাৰে কিন্তু ভাল তেওঁ চুইমিং কৰে সেইকাৰণে চুইমিং কৰি আহি আছে কিন্তু চবেই যদি দেখিছে চুইমিং কৰি আহি আছে মই কওঁতে ঘূৰক বুলি কওঁতে এপাকত ঘূৰিলে মানুহজন ঘূৰি পেলাই মানুহজন ঘূৰি পেলাই সাঁতোৰত অলপ এনেকুৱা হৈ দিয়ে ন কেতিয়াবা এই যে অকণমান তেওঁ ৰখি দিছিল ইমান সাঁতুৰি থকা মানুহজন অকণমান তেওঁ এনেকৈ ৰখি দিয়ে তাৰপিছত আকৌ সাঁতোৰে মইতো সাঁতুৰি থকা নাই মই উপঙি আছোঁ মাজে মাজে এনেকৈ দিওঁ অলপ আগবাঢ়ি যাওঁ সেই জেকেটটো পিন্ধি বাকী উপঙি আছোঁ তেওঁ এনেকৈ ফ্ল' কৰি দিয়াৰ কাৰণে 1 ছেকেণ্ডমান ফ্ল' কৰি দিয়াৰ কাৰণে মই মানে ভাবিছোঁ ইমান দেৰি ফ্ল' কিয় হ'ল এনেকুৱাতে ভাবি তলৰ পৰা মই এনেকৈ উঠাই দিলোঁ উঠাই দিওঁতে মুখেদি বগা ফেন নাকেদি বগা ফেন টাইপ ওলাই গৈছে দাদা তেতিয়াই উঠাই দিওঁতে তাৰপিছত আৰু এনেকৈ উঠোঁতে মই এনেকৈ কি হ'ল বুলি এনেকৈ ধৰোঁতে এবাৰ বমি কৰি দিলে বমি কৰি দিওঁতে অকণমান বমিকণ বিয়েৰ গোন্ধাইছে তাৰ আগত বিয়েৰ এটা ওপৰত খাইছিল বিয়েৰ এটা এনেকৈ লৈ পেলাই চবেই তাতে কিবা কিবি খাই আছে নামাৰ আগত তাৰপিছত মাংস পিচ এটা খাইছিলে ওপৰত কোনোবাই বনাই আনিছিল সেই মাংস পিচটো মিলি পেলাই হালধীয়া টাইপ বিয়েৰখিনি ওলাইছে আৰু হালধীয়া টাইপ ওলাইছে মই চাগে পানী চৰচৰ নিজা খাইছিল সেইটো খাই পেলাই চাগে ওলাই গ'ল ওলাই যোৱাৰ কাৰণে এতিয়া চাগে ঠিক হ'ব মই ধৰিয়ে আছোঁ এওঁ আছে এই আমাৰ আছাম এছ'চিয়েশ্যনৰ মানুহজন ইফালে সন্দীপনো গৈয়ে পাইছে সেইখিনি জেগাত তাৰপিছত দাদাক যে উঠাই দিছোঁ মানুহজনৰ যে কিবা এটা এফৰ্ট থাকিব লাগে উঠাই দিয়াৰ পিছত সেই এফৰ্টটো নাই মানে এনেকৈ দিলে এনেকৈ যায় এনেকৈ দিলে এনেকৈ যায় এনেকৈ দিলে এনেকৈ যায় মানে তেতিয়া উশাহ ল'ব পৰা নাছিলে চাগে তেতিয়া সেই মুহূৰ্তত মানে একো ক'ব পৰা নাছিল সেইটো ময়ো পানীত উপঙি আছোঁ তেওঁক জাষ্ট ছাপৰ্ট কৰি ধৰি মানে ডুবিব নোৱাৰাকৈ মই এনেকৈ যাওঁ তেওঁ ডুবি যোৱা নাছিল তেওঁ খালি এনেকৈ ফ্ল' কৰি আছিল তেনেকৈ পানী সোমাল চাগে বা তেনেকৈ ব্লক হ'ল চাগে এতিয়া যোনটো ৰিপৰ্ট ওলাইছে পানী সোমাব বুলি কৈছে পানীটো সেনেকৈ সোমাব লাগিব বেলেগ আৰু ৰাস্তা নাই ধৰি লওক যেতিয়া তেওঁ ৰেছপঞ্চ দিয়ে তেতিয়া মই চিঞৰ হৈছোঁ চিঞৰাৰ লগে লগে সিদ্ধাৰ্থ আছিলে আমাৰ বোট এখনত সিও তাৰপৰা নামি পেলাই গ'ল ওপৰত আমাৰ যিখন জাহাজ চলাইছিল পাইলটজন তেওঁ আছিল তেওঁ জাপ মাৰি দিলে তেওঁ জাপ মাৰি পেলাই যাই পেলাই দাদাক ধৰি এখন ৰাউণ্ড বোট এখনত এনেকৈ উঠাই দিয়া গ'ল আৰু তলফালৰ পৰা সিদ্ধাৰ্থ আৰু সন্দীপন সিহঁত দুটা ওখ যে মূৰটোত ধৰি পেলাই এনেকৈ পানীটোত নপৰাকৈ মূৰটোত ধৰি পেলাই গৈছে আমাক কৈছে কি আপোনালোকে অলপ পিছত থাকক বিকজ এই বোটখনত চবেই যদি ধৰি লওঁ বোটখন টানাটো প্ৰব্লেম হয় আমি তাত ছাইডত ৰখি দিলোঁ দাদাক মানে উইদিন 5 to 7 মিনিটছৰ ভিতৰত তালে দাদাক বোটখনত লৈ তাতে ওপৰত শুৱাই CPR দি আছে চবে CPR মানে হেৰিয়ে দিছে আমাৰ জাহাজখনৰ যোনজন পাইলট তেওঁৱেই দিছে CPR তাৰপিছত সন্দীপনো গৈ পালোঁ সন্দীপনটো আছেই তাতে লগতে মই অলপ পিছতহে গৈ পাইছোঁ সেইখিনি জেগাত মই ভৰিখন দাদাক ঘঁহি গৰম কৰি আছোঁ আধা মোৰ ইমানখিনি পানী জাহাজখনৰ সেই চিৰিটোত আধাহে ওপৰত ওলাইছে পানী CPR দিলোঁ দাদাক CPR দি আছে আৰু সন্দীপনে মুখেদি এনেকৈ যে কিবা নিজে কৈ দিয়ে 15 মিনিট 10 মিনিট 15 মিনিট লাগিছে তেতিয়া এই ছিংগাপুৰ জাহাজৰে পুলিচ আৰু এই মেডিকেলৰ হেৰি তেওঁলোকৰ জাহাজ যায় আমাৰ আমিতো পানীৰ মাজত তাতে যাই পেলাই লগ হৈছে তাহাঁতৰ মানুহ আহি পেলাই লগালগ তাহাঁতে CPR দিয়া আৰম্ভ কৰিলে তেতিয়া জাহাজৰ পাইলটজনক তেতিয়া সেই তাহাঁতৰ পুলিচে কৈছে কি আপুনি চলাব যাওক তেতিয়া তেওঁ চলাব গৈছে ছাইডৰ এটা পৰ্টত লৈ যাওক মানে আমি যোনটো পৰ্টৰ পৰা গৈছিলোঁ সেইটো পৰ্টলৈ ৰিটাৰ্ণ আহিলে দূৰ হ'ব বেলেগ এটা পৰ্টত ছাইডত তাৰে পৰ্টত যাব সেই পৰ্টলৈ লৈ যাওঁতে আধা ঘণ্টা 40 মিনিট এইখিনি সময় কিন্তু CPR দি আছে পুলিচজনে আৰু সন্দীপনে এই মুখেদি এইটো পাম্পটো কৰি আছে মই পিছফালে মালিচে কৰি আছোঁ যাই যে আধা ঘণ্টামান পিছত আমি সেই পৰ্টটো পালোঁ তাতে অলৰেডি মেডিকেল আৰু এক্সট্ৰা টিম ৰেডি হৈ আছে তাহাঁতে অহাৰ লগতে পুলিচ তুলিছে আমাক চবকে চাইড কৰি দিলে যে আপোনাক এতিয়া চাইড ধৰিখিনি কভাৰ কৰি লৈছে তেওঁলোকে কিবা মেচিন চেচিন আনি অক্সিজেন কিবা বেলেগ ধৰণৰ কিবা মেচিন চেচিন আনি তাহাঁতে তাতে আধা ঘণ্টা 40 মিনিট তাহাঁতেও যুঁজিলে তাৰপিছতহে ফাইনেলি তাৰ পৰা
দাদাক লৈ গ'ল হস্পিটেল দাঙি পেলাই তেতিয়া লগত সিদ্ধাৰ্থ গ'ল আৰু আমাক তাতে থাকিব দিছে আমাক তাৰপৰা মুভ কৰিব হাত দিছে তাৰ 40 মিনিটমান পিছত খবৰটো ওলাল দাদা নাই আৰু এইখিনি ঘটনা মই এতিয়া ভিডিঅ'টো যোনটো চলিছে সেইটো ভিডিঅ' মোৰ হাততো নাছিল মই এতিয়া চাই পেলাই দেখিছোঁ সিদ্ধাৰ্থে এবাৰ এনেকৈ ৰখিব দিছে তাতে মোক যদি ৰাইজে দেখিছে মোক ক'ত দেখিছে চালে হ'ল মই অলৰেডি পানীত আছিলোঁ দাদাৰ লগত আছিলোঁ তেতিয়া দাদাক মোৰ ওপৰৰ পৰা যে ক'লে মই যে ক'লোঁ ওপৰৰ পৰা ক'লে দাদাই জেকেট নিপিন্ধাকৈ গৈছিল তেতিয়া মই দাদাক বেক কৰি আনিবলৈ মই দাদাৰ ওচৰত আছোঁ দাদাক ময়ে ধৰি লাষ্টত এনেকৈ দিওঁতে মই যে ক'লোঁ ফেন যে ওলাইছে বমি যে কৰিছে মই ধৰিছোঁ এতিয়া মই দেখিছোঁ সিদ্ধাৰ্থে কাৰোবাক এনেকৈ ৰখিব দিছে সেইটো কাক ৰখিব দিছে আচলতে তাতে আমাৰ কোনো নাছিল সম্পূৰ্ণ পানীত আছিল আচ্ছা আচ্ছা তো তাতে আছাম এছ'চিয়েশ্যনৰ মানুহ আছিল চাগে তেওঁলোকেও কাৰোবাক ক'ব পাৰে কিন্তু মইতো তাতে নাছিলোঁ ন সেইখিনি টাইমত মইতো পানীতে আছিলে আপুনি তেতিয়া পানীত আছিলে চামকানু মহন্তৰ কৈছে তেওঁ বিজনেছ মিটিঙত তেওঁ একো গমেই পোৱা নাছিলে চামকানু মহন্তৰ বিষয়ে কিবা ক'ব নেকি সেইটো মই ক'ব নোৱাৰিম বিকজ মই চামকানু মহন্ত ক'ত আছিল তেওঁ কি কৰি আছিল সেইখিনি মই জ্ঞাত নহয় মই মইতো মিউজিচিয়ান হিচাপে গৈছোঁ আৰু মই তাতে মোৰ না টিকেট আছে না মই ডাইৰেক্ট ইনভাইটি মোৰ তাতে মই জাষ্ট জুবিন গাৰ্গৰ এজন সহযোগী বাদ্যযন্ত্ৰী শিল্পী হিচাপে মই গৈছোঁ মোক য'ত ক'ব মোক যদি কয় ইয়াত প্ৰথমেতো মোৰ হোটেলো নাছিল তাত বেলেগ জেগাত হোটেল আছিল দাদা থকা হোটেলখনত নাছিল পিছত তাতে যাই পোৱাৰ পিছত এটা ৰুম আমাৰ কাৰণে এৰেঞ্জ হ'ল কিন্তু মোক য'ত ক'ব মই তাতে থাকিব লাগিব তাতে এতিয়া কোনে তাতে মিটিং কৰি আছিল কি কৰি আছিল তেওঁলোকৰ কি মিটিং আছিল থাকিবও পাৰে তেওঁলোকৰ অৰ্গেনাইজেশ্যন মই যিহেতু জানো যে তেওঁলোকে অৰ্গেনাইজ কৰিছে চামকানু মহন্তই অৰ্গেনাইজ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেল মিটিং থাকিব পাৰে কিন্তু তেওঁ আমাৰ লগত নাছিল সেইটোও হয় তেওঁ ক'ৰবাত মিটিঙত আছিল নে কি আছিল সেইটো মই নাজানো আমাৰ লগত নাছিল কিন্তু জুবিনদা নোহোৱাকৈ সকলো স্তব্ধ সকলোৱে উপলব্ধি কৰে ময়ো তাৰে এজন মোৰো চব স্তব্ধ মোৰ ঘৰত অহা কিবা কাম কৰা আজি ইমান বছৰে 17 বছৰে তেওঁৰ লগতে লাগি মিউজিক কৰাটো মই এতিয়া মিউজিকটো কেনেকৈ কৰিম মই সেইটোৱে ভাবি আছোঁ মই আকৌ সংগীত কৰিব পাৰিম নে নোৱাৰিম মই এনেকৈ কিমান দিন জীয়াই থাকিম মোৰ ঘৰখন লৈ মোৰ ঘৰখনো জড়িত দাদাৰ লগতে সদায় মোৰ দেউতা ঢুকোৱাৰ পিছত দেউতা ঢুকোৱাৰ আগতো দাদাই গাৰ্জেন আছিল মোৰ বিয়াৰ আগৰ পৰা দেউতা ঢুকোৱাৰ পিছতো মই দেউতা ঢুকোৱাৰ 3 দিনৰ দিনা প্ৰগ্ৰেমত গৈছোঁ দাদাই মোক লৈ গৈছে দেউতা নাই মই আছোঁ নহয় সদায় তেওঁ কয় মই আছোঁ নহয় যোৱাকালি আহোঁতেও মই বেলেগকৈ টিকেট কেটি আহোঁতেও আল্টিমেটলি দাদাৰ কাৰণে যিটো এৰেঞ্জমেণ্ট কৰিছিলে সেইটোত নাহি মই অহা ফ্লাইটখনতে আহিল পিছতে মই গম পালোঁ মানে দাদাই মোক মৃত্যুৰ পিছতো মোক লগ এৰি দিয়া নাই এতিয়াহে মই বৰ অকলশৰীয়া মই আহিলোঁ তাৰ পৰা আজি ঘৰত সোমাই পেলাই মই এনেকৈ লাগিছে আজিৰ পৰা মোৰ কোনো নাই আৰু ৰাইজক কি ক'ব বিচাৰিব শেষত ৰাইজক এটাই কথা মোক লৈ মই ক্লেৰিফাই কৰিব যোৱা নাই মোক লৈ বহুত নিউজ হৈছে মই আছিলোঁ মই লৈ গ'লোঁ মই লৈ যোৱা নাই মই লৈ যোৱা ব্যক্তিও নহয় এটা মেনেজমেণ্টৰ আণ্ডাৰত থাকে এটা অৰ্গেনাইজেশ্যনে কোনোবাই ইনভাইট কৰিছে তাত কি ক্ৰাইটেৰিয়াত গৈছে কেনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট হৈছে মই তাৰ একো এটা 1% কথাও মই নাজানো মোক এজ এ মিউজিচিয়ান হিচাপে লৈ গৈছে আৰু সেনেকৈ মই চবতে য'ত লৈ যায় মই তাতে যাওঁ বাছ মিউজিচিয়ান হিচাপে মোৰ যিখিনি ডিউটি মই সেইখিনি কৰোঁ তাত যদি মোৰ কিবা গাফিলতি আছে ৰাইজে মোক কওক বাকী গোটেই অনুষ্ঠানটোত কিয় গ'ল কেনেকৈ গ'ল তই কিয় থাকিলি তাত সেইটোত মোৰ এটাই উত্তৰ মই আছোঁ দাদাৰ লগত য'ত মোক লৈ গৈছে তাতে মই আছোঁ মোৰ যিখিনি কৰ্তব্য মই সেইখিনি কৰিছোঁ বাছ মোক তাতে সাঙুৰি লৈছে ৰাইজে মই অনুৰোধ মোক তাতে সব কথাতে সাঙুৰি নল'ব এবাৰ ভাবকচোন ময়োতো ইমান দিনে সেই তেওঁৰ লগত বজায়ে চলি আছিলোঁ ন মোক সদায় চাগে গানটো ওলাই দিয়াতে দেখা পায় মইতো কোনো প্ৰমোশ্যনত নাই মইতো কোনো খেলত নাই মইতো ক'তো দাদাৰ ৰোড শ্ব'টো নাই পিছফালেতো মোক কেতিয়াও নেদেখে মই অকলে থাকোঁ কোনোবাই যদি দেখিছে ষ্টেজতেই দেখিছে আৰু বেলেগত ক'তো দেখা নাই চ' ৰাইজৰ ওচৰত মোৰ এইটোৱে আহ্বান মোকো জীয়াই থাকিবলৈ দিয়ক মই জীয়াই থাকিব বিচাৰোঁ দাদাৰ অবিহনে সকলোৱে অকলশৰীয়া ময়ো বহুত অকলশৰীয়া মই একেলগে কাম কৰি আছিলোঁ আজি 17 বছৰে মই এতিয়া কেনেকৈ জীয়াই এয়া আছিল শেখৰজ্যোতি গোস্বামী মন্তব্য কিন্তু আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত মোৰ লাইভটো সিদ্ধাৰ্থ শৰ্মাই চাই আছে মই সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰিছোঁ আপুনি যি লাইভটো চাই আছে শেখৰজ্যোতি গোস্বামীয়ে যিখিনি কথা কৈ আছে আপোনাৰ কি কাৰণত সৎ সাহস হোৱা নাই এই দিল্লীত বহি যে আপুনি মোৰ লাইভটো চাই আছে আপুনি আপোনাৰ ষ্টেটমেণ্ট এতিয়ালৈকে কি কাৰণত দিয়া নাই কি হৈছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো ক'ত আছে
জুবিন গাৰ্গৰ মোবাইল ফোনটো সন্দীপনৰ পৰা আপুনি কি কাৰণত লৈ ৰাখিলা সিদ্ধাৰ্থ শৰ্মা মই আপোনাক ইয়াৰ পৰা মন্তব্য কৰিছো কাৰণ আপুনি মোৰ লাইভটো চাই আছে আৰু আপোনাক মই দেখি আছো সিদ্ধাৰ্থ শৰ্মা ইজ ওয়াচিং উইথ ইউ গটেলৈ সিদ্ধাৰ্থ শৰ্মা আপোনালৈ মন্তব্য আপোনালৈ প্ৰশ্ন আছে আপুনি উত্তৰ দিব লাগিব আপুনি দিল্লীত লুকাই থাকিব পাৰে আপুনি হাজাৰ হাজাৰ অসমবাসী অনুৰাগীক আপুনি উত্তৰ দিব লাগিব অসমবাসী ৰাইজক আপুনি অনুৰোধ আপোনাৰ প্ৰশ্ন উত্তৰ দিব লাগিব কেনেকৈ জুবিন গাৰ্গৰ কি হ'ল কাৰণ ইয়াত শেখৰজ্যোতি গোস্বামীয়ে কেইবাটাও ডাঙৰ কথা কৈছে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে তাত সিদ্ধাৰ্থে আছিল মই নাছিলো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ পৰা এটা কথা বুজা যায় আপোনাৰ চূড়ান্ত গাফিলতিৰ কাৰণেই জুবিন গাৰ্গৰ মৃত্যু হৈছে আমি সাগৰলৈ গৈছিলো এটা সময়ত মই পানীত নামিলো দাদাই দ্বিতীয়বাৰ লাইফ জেকেট পিন্ধাবলৈ নিপিনাকৈ পানীত নামিছিল কি কাৰণত আপুনি জুবিন গাৰ্গক আপুনি মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মা আপুনি চাই আছে লাইভটো মই একাৰে আপোনাক সুধিছো পোনপটীয়াকৈ প্ৰশ্নকেইটা সুধিবলৈ চেষ্টা কৰিছো আপুনি থকা অৱস্থাত কি কাৰণত জুবিন গাৰ্গে লাইফ জেকেট নোহোৱাকৈ সাগৰত নামিছিল আৰু আপুনি জানে আপুনি নেমকেয়াৰত থকাৰ সময়ত আপুনি জুবিন গাৰ্গৰ লগত আমাতকৈ বেছি ওচৰত আছিল আপুনি জানিব লাগে যে সিজাৰ এটেক হোৱা মানুহজনৰ কোনো কাৰণত পানীৰ কাষলৈ নিব নালাগিছিল আৰু সম্পূৰ্ণ ব্যক্তিগত এটা পাৰ্টিলৈ অভিমন্যু তালুকদাৰৰ সৈতে আপুনি সেই জেগাখিনি বুক কৰিছিল আপুনিয়ে ভেনু ঠিক কৰিছিল আপুনিয়ে জুবিন গাৰ্গক তালৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা কিমান দিন কোট আপুনি মনে মনে থাকিব মানুহে প্ৰশ্নৰ উত্তৰ বিচাৰিব আপুনি এতিয়া মনে মনে দিল্লীৰ হোটেলত বহি আমাৰ লাইভবোৰ চাই থাকিলেই আপুনি খাৰি যাম বুলি নাভাবিব আপোনাক মানুহে প্ৰশ্ন কৰিব মন্তব্য কৰিছে দাদা অলপ সময় খাটৰি থাকোতেই অলপ সময় ৰৈ গৈছিল আমি মন কৰিছিলো দাদাৰ মুখেৰে ফেন ওলাইছিল দাদাই বমি কৰিছিল বমি কৰোতে খাদ্য বস্তু অলপ ওলাইছিল তাৰ পিছতে দাদাৰ স্বাস্থ্য অৱনতি ঘটিছিল দাদাৰ গাত তেতিয়া পানী সোমাইছিল দাদাৰ শৰীৰটো কোনো সহাৰি পোৱা নাছিল মুভমেন্ট নাছিল যেনেকৈ উঠাই আনিছিল কেৱল আমাৰ চকুলৈ চাই আছিল এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ পৰা আহিছে কিন্তু অতি ৰহস্যজনকভাৱে এই সিদ্ধাৰ্থ শৰ্মাই এই মই কৰি থকা লাইভটোকেই এতিয়া চাই আছে ইয়াত আমি দেখিবলৈ পাইছো আৰু প্ৰশ্ন উত্থাপন হ'ব যে সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ ব্যক্তিয়ে জুবিন গাৰ্গক আগতে কিমান ব্যৱহাৰ কৰিলে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইতিমধ্যেই আপোনালোকৰ স্ক্ৰিনশ্বটে সকলো ভাইৰেল কৰি দিছে যে আপোনালোকে কেনেকৈ লুটিছিল এই জুবিন গাৰ্গ নামৰ আমাৰ মানুহজনক আমাৰ হীৰা টুকুৰাক আপোনালোকে কেনেকৈ আপোনালোকৰ প্ৰত্যেক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আপোনালোকে অগাধ সম্পত্তি গঢ়িলে সেইবোৰ তথ্য লাহে লাহে আমাৰ ইয়াত আহি আছে আৰু সেই তথ্যৰ বিনিময়ত আপোনালোকক জেৰা কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী আপোনালোকৰ বিৰুদ্ধে পৰা 54খন এজাহাৰ CID লৈ পঠিয়াই দিছে আপোনালোক খাৰি যাব নোৱাৰে শেখৰজ্যোতি গোস্বামীৰ মন্তব্য শুনাৰ পাছত আমাৰ সকলো অনুৰাগী এটা প্ৰশ্নই মন্তব্য কৰিছে যে এওঁ মিছা মাতিছে সকলো স্ক্ৰিপ্টেড হয় জিটি কথা ক'বলৈ আৰম্ভ কৰিছে কাৰণ আগতে ক'লে বেলেগ মন্তব্য কৰিছিল আৰু এই অসম এছ'চিয়েশ্যনত সিংগাপুৰত থকা এই অভিমন্যু তালুকদাৰ সহ জুবিন গাৰ্গৰ লগত থকা এগৰাকী গায়িকাৰ নামো আহিছে সেইগৰাকী অতি ৰহস্যময় তেওঁ কেনেকৈ গ'ল তেওঁ কি কাৰণে গৈছিল আৰু আটাইতকৈ ডাঙৰ কথাটো শো পিছত আছে জুবিন গাৰ্গৰ লগত আৰু এটা কথা ব্যক্তিগতভাৱে ক'ব বিচাৰিছো জুবিন গাৰ্গৰ লগত আটাইতকৈ বেছি ঘনিষ্ঠ বাদ্যযন্ত্ৰী বুলি যদি মই ক'বলৈ যাম একদম আৰম্ভণিৰ পৰা যোৱা ৰাজাদা আৰু দিগন্ত শৰ্মা আছে দিগন্ত শৰ্মা শব্দযন্ত্ৰী আৰু ৰাজা বুঢ়া আমাৰ যিজন জুবিনদাৰ লগত বাদ্যযন্ত্ৰ সংগত কৰে তেওঁলোক নগৈ এই শেখৰজ্যোতি গোস্বামীক লৈ যাবলৈ কি আছিল শেখৰজ্যোতি গোস্বামী কোন আছিল জুবিন গাৰ্গৰ কাৰণে কাৰণ আমি যিমান দূৰ জানো জুবিন গাৰ্গৰ আৰম্ভণিৰ দিনৰ পৰা সেই যি যাত্ৰা য'ত জুবিনদাই কেতিয়াবা কয় যে মই সোণাৰীত প্ৰথমতে 700 টকাত শ্ব' কৰিছিলোঁ সেই 700 টকাৰ শ্ব'টোতো কিন্তু গীটাৰ বজোৱা মানুহজন দিগন্ত শৰ্মা আৰু লেডাৰ বজোৱা মানুহজন কিন্তু ৰাজাদা তেওঁলোকে আৰম্ভ কৰিছিল কিন্তু এই শেখৰজ্যোতি গোস্বামীহঁত তেতিয়া চাগে জন্মই হোৱা নাছিল তেওঁলোকে চাগে ইনষ্ট্ৰুমেণ্ট ধৰিবলৈ শিকা নাছিল কিন্তু এতিয়া সিংগাপুৰত শেষ সময়ছোৱাত তেওঁহে দাঙি আনিব লগা হ'ল মানে লৈ গৈছিল নেকি পৰিকল্পনা অতি বিশ্বাসী মানুহ গ'লে এই ধৰণৰ পৰিকল্পিত কিবা এটা কৰিব নোৱাৰিলেহেঁতেন নেকি তেনেকুৱা প্ৰশ্ন মানুহৰ মনত আহিছে কাৰণ শেখৰজ্যোতি গোস্বামীক এতিয়া মানুহে বিশ্বাস নকৰে বহুত মিছা কথা ক'লে এওঁলোকে আৰু সন্দীপন গাৰ্গ মই বাৰে বাৰে কৈ আছো সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা তেওঁকো তদন্তৰ আওতালৈ আনিব লাগে কাৰণ তেওঁ আছিলে তাত তেওঁ কি কৰি আছিল আৰু তেওঁ সঁচা কথাটো ক'ব তেওঁ যদি তাত জড়িত নাই কোনো কথা নাই কিন্তু নিজৰ ককায়েকৰ লগত যদি কিবা এটা বেয়া হৈছে সন্দীপন গাৰ্গ তেখেতকো সুধিব লাগে সন্দীপন গাৰ্গে সঁচা কথা ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে যিখোপা কথা আজি আহি পেলাই কৈছে এইখিনি কথা সঁচা কথা হয়নে 40 মিনিট সঁচাকৈ যদি জুবিন গাৰ্গে চিকিৎসা পোৱা নাছিল তেন্তে তাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা দায়ী সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ তেওঁ তালৈ চিকিৎসাৰ ব্যৱস্থা নথকা এখিনি জেগালৈ কি কাৰণত লৈ গৈছিল জুবিন গাৰ্গৰ দৰে এজন 3 কোটি মানুহৰ বুকুৰ হিয়াৰ আমঠু এজন মানুহক কি কাৰণত 40 মিনিট আপোনালোকে ট্ৰিটমেন্ট দিব নোৱাৰিলে
কোনে মাতিছিলে সেই সাগৰ পাৰৰ এই বিচ পাৰ্টিলৈ য'ত এটা প্ৰাইভেট পাৰ্টি আছিল যেটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো অংশ নাছিল সেই অনুষ্ঠানলৈ জুবিন গাৰ্গক কি কাৰণত লৈ যোৱা হ'ল মানুহে প্ৰশ্ন সুধিছে মানুহে প্ৰশ্ন কৰিব শেখৰজ্যোতি গোস্বামী ঘৰত আহি উপস্থিত হৈছে অসম আৰক্ষীক অনুৰোধ জনাম যে এইজন শেখৰজ্যোতি গোস্বামীক আজিয়েই তেখেতক আটক কৰি সুধা পোছা অব্যাহত ৰাখক কোনো কাৰণত জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এইজন শেখৰজ্যোতি গোস্বামী আহিব দৰকাৰ নাই কাৰণ তেওঁলোকৰ চূড়ান্ত দায়িত্বহীনতাৰ কাৰণেই জুবিন গাৰ্গৰ আজি মৃত্যু হৈছে বুলি হাজাৰ হাজাৰ অনুৰাগীয়ে অভিযোগ উত্থাপন কৰিছে অভিযোগো যদি হৈছে তেন্তে তদন্ত নোহোৱালৈকে এইজন ব্যক্তিক তালৈ যাবলৈ দিব নালাগে ধাৰাপুৰৰ ঘৰত আছে ধাৰাপুৰৰ ঘৰৰ পৰাই তেখেতক আটক কৰি সুধা পোছা কৰিব লাগে অসম আৰক্ষীয়ে কাৰণ এনেকুৱা একাংশ মানুহ আছে কাৰণ সিদ্ধাৰ্থ শৰ্মা এতিয়াও মই কৈছো এই মোৰ লাইভটো সিদ্ধাৰ্থ শৰ্মাই চাই আছিল অলপ সময় আগলৈকে কিন্তু মই নাম কোৱাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পৰা গায়ব হৈ গৈছে কাৰণ সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ হোটেলত বহি এই অসমৰ মিডিয়াত কি হৈ আছে কি হৈ থকা নাই সেন্টিমেন্ট ইহঁতে জানিব চেষ্টা কৰি আছে জ্বলি থকালৈকে ইয়ালৈকে নাহে কিন্তু যেতিয়াই ঠাণ্ডা হ'ব কাইলৈ পৰহিলৈ আহি পুনৰ বেপাৰ কৰিব এই গ্লোবেল হস্পিটেল আমাৰ ৰয়েল গ্লোবেলৰ কাষত যোনখন 30 কোটি টকা দি হোটেল বনাইছিল সিদ্ধাৰ্থ শৰ্মাই তদন্ত কৰিব লাগিব এইবোৰ ঘটনাৰ সিদ্ধাৰ্থ বহি আছে তাত লগত এজনে আহি আজি ৰাতিপুৱা এখন চকুপানী টুকি এখন নতুন নাটক ৰচনা কৰিছে সকলোৰে কথা নিমিলে শামকানু মহন্তৰ কথা নিমিলে তাত থকা এজন সাংবাদিকৰ কথা নিমিলে ইয়াত আহি পেলাই কোৱা মিউজিচিয়ানৰ কথা নিমিলে সিদ্ধাৰ্থ শৰ্মাৰ কথা নিমিলে সন্দীপনে কি ক'ব আজিলৈকে আমি জানিব পৰা নাই মানুহজনৰ নিথৰ দেহটো চাই জাতিটোৱে কান্দি আছে কিন্তু তাৰ মাজত তদন্ত হ'ব লাগে আৰু এইটোৱে কথা আমি বিচাৰিম যে শেখৰৰ প্ৰায় তদন্ত আৰম্ভ হওক শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বহু অভিযোগ আছে অভিযোগৰ সঁচা নে মিছা তদন্তৰ আওতালৈ আনক আৰু শেখৰজ্যোতিক ধাৰাপুৰৰ ঘৰৰ পৰাই ধৰি আনক অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰক এই তদন্ত সকলো অসমবাসীয়ে বিচাৰিছে ধন্যবাদ